নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো লাষ্ট আমি এই ভিডিঅ'টোত BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কোৰ্চৰ কাৰণে বায়'লজি আৰু কেমেষ্ট্ৰিৰ 50টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। তো এই ভিডিঅ'টোত কেৱল বায়'লজিৰ 50টা কুৱেশ্যন আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো যদি আপোনালোকে লাষ্ট ভিডিঅ'টো চোৱা নাই তেনেহ'লে আমাৰ চেনেলৰ পৰা চাই ল'ব পাৰিব বা লিংকটো ডেছক্ৰিপশ্যনত দি দিয়া হ'ব, তাৰে পৰা চেক আউট কৰি ল'ব পাৰিব। তো সেই ভিডিঅ'টো চাই ল'ব। তো কুৱেশ্যন 1, which of the following is not a characteristic feature of the five kingdom classification system proposed by Whittaker? তো Whittakerৰ 5টা ৰাজ্যৰ শ্ৰেণীবিভাজনৰ পদ্ধতিৰ তলৰ কোনটো বৈশিষ্ট্য নহয়? তো ইয়াতে 4টা অপশ্যন দিয়া আছে। তো তাৰে কোনটো কেৰেক্টাৰিষ্টিক নহয় সুধিছে। তো ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শৰীৰৰ গঠন একমাত্ৰ মাপকাঠি হিচাপে। তো সেইটো ইয়াৰে এনচাৰ হ'ব। ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে। তো আপোনালোকে কুৱেশ্যনবিলাক পঢ়ি চাওঁতে কেতিয়াবা ভালকৈ পঢ়ি চাব। তো কেতিয়াবা ইয়াতে নোট দি দিব, কেতিয়াবা নোট নিদিয়ে। যদি নোটটো নিদিয়ে তেনেহ'লে ইয়াৰে ABCৰ কোনোবা এটা অপশ্যন দি দিলে সেইটো শুদ্ধ হ'ব, আৰু নোট দিলে অপশ্যন ডি তেনেকুৱা টাইপৰ শুদ্ধ হ'ব। ইয়াতে এক্সপ্লেনেশ্যনত দিয়া আছে, Whittakerৰ 5 ৰাজ্য শ্ৰেণীবিভাজনৰ কোষৰ গঠন, পুষ্টিৰ পদ্ধতি, শৰীৰৰ গঠন, প্ৰজনন আৰু ফাইল জেনেটিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে, কেৱল শৰীৰৰ গঠনৰ ওপৰত নহয়। তো এই সকলোবিলাকৰ ওপৰত ভিত্তি কৰি এই 5টা ৰাজ্যৰ শ্ৰেণীবিভাজন হৈছিল। নেক্সট কুৱেশ্যন 2, হোৱাট ইজ দ্য প্ৰাইমাৰী ৰোল অফ কেছপাৰিয়ান ষ্ট্ৰিপ ইন প্লেণ্টছ ৰুট? উদ্ভিদৰ শিপাত কেছপাৰিয়ান ট্ৰিপছৰ প্ৰাথমিক ভূমিকা কি? তো প্ৰথম অপশ্যন এ, ফেচিলেটছ ৱাটাৰ ট্ৰান্সপৰ্ট টু দ্য জাইলেম, তাৰপিছত প্ৰিভেণ্টছ বেকফ্ল' অফ ৱাটাৰ এণ্ড সলিডছ ইনটু দ্য কৰ্টেক্স। তো নেক্সট, ৰেগুলেটছ ফটোচিনথেচিছ ইন ৰুট চেলছ, ষ্ট'ৰ এক্সেছ নিউট্ৰিয়েণ্ট ইন দ্য এণ্ডোডাৰ্মিছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, প্ৰিভেণ্টছ বেকফ্ল' অফ ৱাটাৰ এণ্ড সলিডছ ইনটু দ্য কৰ্টেক্স। প্ৰাণী আৰু দ্ৰব্যৰ পদাৰ্থৰ কৰ্টেক্সলৈ প্ৰৱাহ প্ৰতিৰোধ কৰে। প্ৰবাহটো পানীৰ যিটো ব্লেক ফ্ল' আছে সেইটো ৰখাই দিয়ে। তো যিটো কেছপাৰিয়ান ট্ৰিপছ আছে, তো সি কৰ্টেক্সলৈ পানীক উভতি বা ৰিটাৰ্ণ যোৱাত ৰখাই দিয়ে, আৰু সি জাইমেললৈ পানী প্ৰৱেশ কৰাত নিশ্চিত কৰে, বা জাইলেমলৈ পানীটো প্ৰৱেশ নিশ্চিত কৰে। তো 3 নম্বৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰাৰ আগতে আমি লাষ্ট ভিডিঅ'ত এটা কুৱেশ্যন সুধিছিলোঁ, দ্য হৰমন ছিক্ৰেটেড বাই দ্য পেনক্ৰিয়াছ ইজ। তো অগ্নাশয়ে নিঃসৰণ কৰা হৰমনটোৰ নাম কি আছিল? তো সেই উত্তৰটো বহুতে শুদ্ধ উত্তৰে দিছে। তো তাৰ উত্তৰটো হৈছিলে ইনচুলিন। তো সেইটো ইয়াৰ ৰিলেটেড কুৱেশ্যন হয়। তো কুৱেশ্যন 3, হুইচ হৰমন ডাইৰেক্টলি ইনহিবিটছ দ্য ৰিলিজ অফ both insulin and glucagon in human physiology? মানৱ শৰীৰত কোনটো হৰমনে ইনচুলিন আৰু গ্লুকাগনৰ মুক্তি প্ৰত্যক্ষভাৱে বাধা দিয়ে? তো ইয়াৰে অপশ্যন হৈছে সোমাটোষ্টেটিন, তাৰপিছত কৰ্টিচল, থাইৰক্সিন আৰু এড্ৰিনালিন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সোমাটোষ্টেটিন। তো এতিয়া যিটো সোমাটোষ্টেটিনটো আছে সেইটো পেনক্ৰিয়াটিক ডেল্টা চেলছৰ পৰা থাকে। ই বহুত ইনচুলিন আৰু গ্লুকাগনক ইনহিবিট বা ৰোধ কৰে। তো ই গ্লুক'জ লেভেলটো বেলেঞ্চ কৰে। নেক্সট, যদি ইয়াতে ইনহিবিটৰ জেগাত ইনক্ৰিজ হ'ল হয়, তো ইনক্ৰিজটো কৰ্টিচলে এইটো ইনক্ৰিজ কৰে, ইনচুলিন আৰু গ্লুকাগনৰ ৰিলিজটো ইনক্ৰিজ কৰে। নেক্সট, থাইৰক্সিনে মেটাবলিজমটো ৰেগুলেট কৰে। নেক্সট কুৱেশ্যন 4, ইন মিঅ'চিছ ক্ৰছিং অভাৰ অকাৰ্ছ ডিউৰিং হুইচ স্পেচিফিক ফেজ? তো মিঅ'চিছত ক্ৰছিং অভাৰ কোনটো নিৰ্দিষ্ট পৰ্যায়ত সংঘটিত হয় বা কোনটো ফেজত সংঘটিত হয়? অপশ্যন এ, প্ৰ'ফেজ 1, তাৰপিছত মেটাফেজ 2, তাৰপিছত এনাফেজ 2, তাৰপিছত টেল'ফেজ 1। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, প্ৰ'ফেজ 1ত। তো এইটো ক'ত হয়? প্ৰ'ফেজৰ ক্ৰছিং অভাৰটো প্ৰ'ফেজ 1ৰ পেকাইটিন ষ্টেজ বা ফেজত হয়। তো প্ৰ'ফেজ 1ৰ পেকাইটিন পৰ্যায়ত হয়। নেক্সট কুৱেশ্যন 5,
Which of the following is a characteristic feature of C4 plants? C4 উদ্ভিদৰ কোনটো এটা বৈশিষ্ট্য? তো ইয়াতে চাৰিটা দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তো ক্ৰেন্স এনাটমি ইন লিভছ, পাতত ক্ৰান্স শৰীৰ বিজ্ঞান, তো এইটো হয়। Next question 6. In human respiration, what is the role of enzyme carbonic anhydrase? তো মানুহৰ শ্বাস প্ৰশ্বাসত কাৰ্বনিক এনহাইড্ৰেছৰ এনজাইমৰ ভূমিকা বা ফাংচন বা কাম কি? তো ভূমিকা ফাংচন কাম একেই হয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি। Catalyzes বা catalyzed the conversion of CO2 and H2O to carbonic acid. তো CO2 আৰু H2O কাৰ্বনিক এচিডলৈ ৰূপান্তৰ কৰে। তো এইটোত CO2 পৰিবহন সহজ হয়। Next question, which of the following is not a function of Golgi apparatus in a plant cells? উদ্ভিদ কোষত গলগি যন্ত্ৰৰ বা এপাৰাটাছৰ কোনটো দলৰ কাৰ্য নহয়? এক নম্বৰ মডিফিকেশ্যন অফ প্ৰটিনছ, তো প্ৰটিনৰ পৰিৱৰ্তন, অপশ্যন বি সিনথেসিস অফ ৰিবোজোমেল আৰএনএ, তাৰপিছত ফৰ্মেশ্যন অফ লাইসোজম, তাৰপিছত হৈছে সিক্ৰেশ্যন অফ পলিস্যাকাৰাইড। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি সিনথেসিস অফ ৰিবোজোমেল আৰএনএ। তো কেতিয়াবা ৰিবোজোমেল আৰএনএ বুলিও লিখা হয়। তো আৰএনএ তিনিটা থাকে, এটা হৈছে এমআৰএনএ মানে মেসেঞ্জাৰ আৰএনএ, তাৰপিছত আৰআৰএনএ, তো সেইটো হৈছে ৰিবোজোমেল আৰএনএ, আৰু এটা হৈছে টিআৰএনএ, তো ট্ৰান্সফাৰ আৰএনএ। তো এই তিনিটা আৰএনএ। আৰু কেতিয়াবা ডিএনএ আৰু আৰএনএৰ ফুল ফৰ্ম সুধি দিয়াটো বেছি সময় নালাগে। ডিএনএৰ ফুল ফৰ্ম হৈছে ডিঅক্সিৰিবো নিউক্লিক এচিড আৰু আৰএনএৰ ৰিবো নিউক্লিক এচিড। তো ডিএনএ মানে আপোনালোকে গম পালে ডিঅক্সিৰিবো নিউক্লিক এচিড আৰু আৰএনএ মানে ৰিবো নিউক্লিক এচিড। Next question, question 8. In animal locomotion, which muscle protein directly binds to calcium ion during contraction? তো প্ৰাণীৰ গতিবিধিত কোন মাংসপেশী প্ৰটিনে সংকোচনৰ সময়ত কেলছিয়াম আয়নৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰে? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ট্ৰপনিন। তো এই যিখিনি কুৱেশ্যন আছে, এই কুৱেশ্যনখিনি আপোনালোকে ফাৰ্ষ্টটো চাই লওক, চাই লোৱাৰ পিছত ইয়াৰে মক টেষ্টটোৰ লিংক দিয়া থাকিব। এইটো মক টেষ্টটো আপোনালোকে ডাইৰেক্টলি আমাৰ ৱেবছাইটৰ পৰা এক্সেছ কৰিব পাৰিব। তো লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰে পৰা আপোনালোকে এইখিনি প্ৰেক্টিছৰ কাৰণে কৰিব পাৰিব। তো প্ৰথমতে কুৱেশ্যনখিনি চাই লওক, চাই লোৱাৰ পিছত প্ৰেক্টিছ কৰিব, তো কেইটা শুদ্ধ হ'ল আপোনালোকে গম পাই যাব। Next question, question 9. Which of the following is a characteristic of secondary growth of dicot stems? So option A, formation of primary xylem only. So option B, activity of vascular cambium. তাৰপিছত option C, absence of cork cambium, আৰু option D, lack of secondary phloem. তো ইয়াৰ উত্তৰটো হ'ব option B, activity of vascular cambium. Next question 10. In human digestion, which enzyme is responsible for breaking down peptide bond in proteins? মানৱ পাচনত কোন এনজাইমে প্ৰটিনৰ পেপটাইড বান্ধনি ভাঙি পেলায় বা ভাঙি পেলোৱাত সহায় কৰে? অপশ্যন এ এমাইলেজ, অপশ্যন বি ট্ৰিপচিন, অপশ্যন চি লাইপেজ, আৰু অপশ্যন ডি মেলটছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ট্ৰিপচিন। তো ইয়াৰে গোটেইকেইটাৰে নিৰ্দিষ্ট কাম আছে। তো যিটো এমাইলেজ আছে, সেই এমাইলেজে কাৰ্বহাইড্ৰেট ডাইজেষ্টত সহায় কৰে। নেক্সট লাইপেজ যিটো আছে, ই লাইপেজে ফেট ডাইজেশ্যনত সহায় কৰে। নেক্সট মেলটছ বা চুগাৰত সহায় কৰে। তো যদি আপোনালোকে 2025-ত BSc নাৰ্ছিং বিফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুটা মাধ্যমে উপলব্ধ আছে, আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। Next question 11. Which of the following is a characteristic of alternation of generations in ferns? তো ফাৰ্ণত পুৰুষানুক্ৰমৰ কোনটো এটা বৈশিষ্ট্য, মানে কোনটো বৈশিষ্ট্য দিছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি
Most of the Homosperous sporophyte producing single spore type. Next question, question 12. In the human nervous system, which part of the brain regulates circadian rhythm? তো মানৱ স্নায়ুতন্ত্ৰত মগজুৰ কোন অংশয়ে স্কাৰগেডিয়াম ছন্দ নিয়ন্ত্ৰণ কৰে? তো অপশন এ cerebellum, অপশন বি hypothalamus, অপশন সি medulla oblongata আৰু অপশন ডি corpus callosum। তো ইয়াৰ উত্তৰটো হ'ব অপশন বি hypothalamus। তো ব্ৰেইনৰ ওপৰত আৰু কুৱেশ্যন আহে। তো ব্ৰেইনৰ তিনিটা পাৰ্ট আছে। তো চেৰিব্ৰাম, তাৰপিছত চেৰিবেলাম আৰু ব্ৰেইন ষ্টেম। তো চেৰিব্ৰাম আৰু চেৰিবেলামৰ মাজত বহুতৰে কনফিউজ হয়। তো আপোনালোকে এইটো চাই ল'ব চেৰিব্ৰাম আৰু চেৰিবেলাম। তো চেৰিব্ৰামটোক যিটো প্ৰথম আছে চেৰিব্ৰাম চেৰিব্ৰামটোক ফৰ ব্ৰেইন বুলিও কয়। তো এইটো লাৰ্জেষ্ট পাৰ্ট অফ দ্য ব্ৰেইন, লাৰ্জেষ্ট পাৰ্ট অফ দ্য ব্ৰেইনৰ কথা সোধে, সেইটো হৈছে চেৰিব্ৰাম। তো চেৰিব্ৰামটো লাৰ্জেষ্ট পাৰ্ট অফ দ্য ব্ৰেইন। নেক্সট যিটো চেৰিবেলাম আছে সেইটো হিন ব্ৰেইন। তো চেৰিব্ৰামটো লাৰ্জ আৰু চেৰিবেলামটো হিন ব্ৰেইন। নেক্সট যিটো ব্ৰেইন ষ্টিম আছে সেইটো মিড ব্ৰেইন বুলি কোৱা হয়। তো মিড ব্ৰেইন এণ্ড হিন ব্ৰেইন। ব্ৰেইন ষ্টিমে চেৰিব্ৰাম আৰু চেৰিবেলামক স্পাইনেল কৰ্ডৰ লগত কানেক্ট কৰায়। আৰু ইয়াৰে যিটো হাইপথেলামাছে ৰেগুলেট বডি টেম্পাৰেচাৰ। তো বডি টেম্পাৰেচাৰটো নিয়ন্ত্ৰণ কৰে। নেক্সট ৰেগুলেট হাংগাৰ, তো যিটো ভোক লগা ক্ৰিয়া আছে সেইটো হাইপথেলামাছৰ দ্বাৰাই হয়। Next question, which gas is primarily responsible for the greenhouse effect in the Earth's atmosphere? পৃথিৱীৰ বায়ুমণ্ডলত গ্ৰীণ হাউচ গেছৰ প্ৰভাৱৰ বাবে প্ৰধানকৈ কোনটো দায়ী হয়? অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি অক্সিজেন, অপশ্যন চি কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি ওজন। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। তো কাৰ্বন ডাই অক্সাইডৰ বাহিৰেও আৰু কিছুমান গেছ থাকে যিবিলাকে এফেক্ট কৰে। তো N2O নাইট্ৰাছ অক্সাইড, তাৰপিছত ৱাটাৰ ভাপৰ, তাৰপিছত আহি গ'ল CH4 মিথেন। তো এইকেইটা গেছো এফেক্ট কৰে। নেক্সট কুৱেশ্যন 14, ইন প্লান্ট টিস্যু কালচাৰ হুইচ প্লান্টছ হৰমন প্ৰমোট চেল ডিভিজন? তো উদ্ভিদৰ টিস্যু কালচাৰত কোনটো উদ্ভিদ হৰমনে কোষ বিভাজনক প্ৰসাৰিত কৰে বা প্ৰমোট কৰে? তো অক্সিন, জিবাৰেলিন, চাইটোকাইনিন, এবচিচিক এচিড। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি চাইটোকাইনিন। Question 15, which of the following is a characteristic of annelid? তো annelidৰ কোনটো এটা বৈশিষ্ট্য? তো annelid মানে হৈছে কেঁচু। তো কেঁচুৰ এটা বৈশিষ্ট্য। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ট্ৰুচিলম। তো কেঁচুৰ দৰে annelidত প্ৰকৃত চিলমত থাকে। Question 16, in human genetics, what is the probability of a child being born with sickle cell anemia if both parents are carriers? মানৱ জিনীয় বিজ্ঞানত যদি দুজন পিতৃ মাতৃ বাহক হয় তেন্তে শিশুৰ চিকল চেল এনিমিয়াৰ সৈতে জন্মৰ সম্ভাৱনা কি? অপশ্যন এ 25%, অপশ্যন বি 50%, অপশ্যন চি 75% আৰু অপশ্যন ডি 100%। যিটো চিকল চেল এনিমিয়া আছে এইটো মানে হৈছে এটা চিৰিয়াছ মেডিকেল কণ্ডিশ্যন ইন হুইচ দ্য RBC or red blood cells are damaged and change shape। তো RBC-টো ডেমেজ হয় আৰু ইয়াৰে শ্বেপটো চেঞ্জ হয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 25%। নেক্সট কুৱেশ্যন 17, which of the following which structure in angiosperms is responsible for double fertilization? এনজিওস্পাৰ্মত কোনটো গঠনে দ্বৈত বা দ্বি নিষেচকৰ বাবে দায়ী? অপশ্যন এ ষ্টিগমা, অপশ্যন বি বল, অপশ্যন চি এন্থাৰ আৰু অপশ্যন ডি ষ্টাইল। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন বি টু। Next question 18, in human physiology, which part of the nephron is primarily responsible for reabsorption of glucose? তো ইয়াতে কুৱেশ্যনটো দিছে reabsorption of glucose। তো যদি reabsorption of water দিয়ে বা salt দিয়ে তেনেহ'লে ইয়াৰে এনচাৰটো বেলেগ হ'ব। তো গ্লুক'জ দিছে। তো গ্লুক'জৰ কাৰণে উত্তৰটো হ'ব অপশ্যন বি প্ৰক্সিমেল কনভলিউটেড টিউবুল মানে PCT। তো ইয়াৰ শ্বৰ্ট ফৰ্মটো PCT। তো ইয়াৰে
বমেনৰ কেপচুলটোৱে ফিল্ট্ৰেশ্যনত সহায় কৰে। এই ফিল্ট্ৰেশ্যনৰ লগত জড়িত ফিল্ট্ৰেশ্যনত ৰেছপন্সিবল ফৰ ফিল্ট্ৰেশ্যন। নেক্সট যিটো লুপ অফ হেণ্ডেল আছে তো সেইটো হৈছে ৱাটাৰ বা চল্টৰ লগত ৰিএবজৰ্পশ্যন। ৱাটাৰ এণ্ড চল্ট ৰিএবজৰ্পশ্যনত সহায় কৰে, ৰেছপন্সিবল ফৰ ৱাটাৰ এণ্ড চল্ট। আৰু গ্লুক'জ হ'লে অপশ্যন বিটো হ'ব। Question 19. Which of the following is a bio-resource of Assam used in traditional medicine? অসমৰ কোনটো জৈৱ সম্পদ পৰম্পৰাগতভাৱে ঔষধত ব্যৱহাৰ কৰা হয়? তো অপশ্যন এ বাম্বু শ্বুট, তো বাঁহৰ কুঁহিয়াৰ, তো এইটো মানে খাদ্যৰ কাৰণে ইউজ কৰে। নেক্সট সৰ্পগন্ধা, তাৰপিছত টি লিভছ, আৰু নেক্সটটো পাতৰ তন্ত্ৰ। তো প্ৰথমটো নহয়, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি সৰ্পগন্ধা। তো সৰ্পগন্ধাটো মেডিচিনত ইউজ কৰে। নেক্সট টি লিভছটো ঔষধ নহয়, এইটো মানে চাউলত দিয়ে, তো টি লিভছটো খোৱাতে জড়িত। নেক্সট পাতৰ তন্ত্ৰটো উদ্যোগিকৰ লগত জড়িত। কুৱেশ্যনটোত যিহেতু মেডিচিন দিছে, মেডিচিন দিলে উত্তৰটো হ'ব অপশ্যন বি সৰ্পগন্ধা। Next question 20. In ecological succession, what is the term for the final stable community? তো ফাইনেল ষ্টেবল কমিউনিটিৰ কথা সুধিছে। তো ইনিচিয়েল বা ষ্টাৰ্টিংটো দিলে বেলেগ হ'ব, ফাইনেল দিলে বেলেগ হ'ব। তো অপশ্যন এ পাইনাৰ কমিউনিটি, অপশ্যন বি চেৰাল কমিউনিটি, অপশ্যন চি ক্লাইমেক্স কমিউনিটি, আৰু অপশ্যন ডি ট্ৰেনজিশ্যনেল কমিউনিটি। তো ইয়াৰ উত্তৰটো হ'ব ক্লাইমেক্স কমিউনিটি। তো ক্লাইমেক্স কমিউনিটিটো হৈছে ফাইনেল, আৰু যিটো ইনিচিয়েল বা ষ্টাৰ্টিং আছে সেইটো হৈ গ'ল পাইনিয়ৰ কমিউনিটি। যিটো চেৰাল কমিউনিটি আছে সেইটো ইণ্টাৰমিডিয়েট, আৰু যিটো লাষ্ট ট্ৰেনজিশ্যনেল আছে সেইটো টেম্পৰাৰী ষ্টেজ। Question 21. Which of the following is a feature of monocotyledonous to plants? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি পেৰেৰেল ভেনাছন ইন লিভছ, পাতত সমান্তৰাল শিৰা। Question 22. In human reproduction, what is the role of the corpus luteum? মানৱ প্ৰজননত কৰ্পাছ লুটিয়ামৰ ভূমিকা বা কাম কি? তো এক নম্বৰ প্ৰডিউচ এষ্ট্ৰজেন অনলি, কেৱল এষ্ট্ৰজেন উৎপন্ন কৰা। 2 নম্বৰ চিক্ৰেট প্ৰজেষ্টেৰন টু মেইনটেইন প্ৰেগনেঞ্চি। অপশ্যন চি ট্ৰিগাৰ্ছ ওভুলেশ্যন, আৰু 4 নম্বৰটো হৈছে ফৰ্মছ দ্য প্লেচেণ্টা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি চিক্ৰেটছ প্ৰজেষ্টেৰন টু মেইনটেইন প্ৰেগনেঞ্চি। নেক্সট কুৱেশ্যন 23. Which of the following is a characteristic of chordator? তো chordator এটা বৈশিষ্ট্য কি? তো ইয়াৰ উত্তৰটো হ'ব বি notochord at some stage of development. Next question 24. In photosynthesis, what is the role of the enzyme Rubisco? তো সালোক সংশ্লেষণত Rubisco এনজাইমৰ ভূমিকা কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ফিক্সেছ বা ফিক্স CO2 into a stable compound. তো CO2 স্থিৰ যৌগত মানে ৰাখে। ইয়াৰ উত্তৰটো অপশ্যন বিটো সত্য। Next question 25. Which of the following is a characteristic of nitrogen fixing bacteria in root nodules of lignans? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি symbiotic relationship with plants. তো ইয়াতে 25টা কুৱেশ্যন হৈ গ'ল। তো নেক্সট আমি আৰু 25টা কুৱেশ্যন আলোচনা কৰিম, টোটেল 50টা কুৱেশ্যন হ'ব। তো আপোনালোকে যদি ইয়ালৈকে চাইছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ। আপোনালোকে যদি এতিয়ালৈকে আমাৰ ই বুক বা মক টেষ্ট চিৰিজটো লোৱা নাই তেনেহ'লে লৈ ল'ব পাৰিব, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু যিটো এই 50টা কুৱেশ্যন আলোচনা কৰিলোঁ, এই যিটো 50টা কুৱেশ্যন আছে এই 50টা কুৱেশ্যনৰ মক টেষ্ট চিৰিজৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰে পৰা আপোনালোকে মক টেষ্ট চিৰিজটো এটেণ্ড কৰিব পাৰিব। প্ৰথমতে কুৱেশ্যনকেইটা চাই লওক, চাই লৈ কিনে মক টেষ্ট চিৰিজটো এটেণ্ড কৰিব, তেতিয়া আপোনালোকৰ এইকেইটা কুৱেশ্যন একেলগে ৰিভিজনো হৈ যাব। তো আমি মিডিয়াম, হাৰ্ড আৰু বেছিক তিনিটা ষ্ট্ৰাকচাৰতে আপোনালোকক বুজাব ট্ৰাই কৰিলোঁ, মানে তিনিটা ধৰণৰে কুৱেশ্যন দিছোঁ। তো যেতিয়া নেক্সট 26ৰ পৰা অলপমান মিডিয়াম টাইপ বা বেছিক টাইপৰ কুৱেশ্যন আহি যাব। Question 26. Which of the following is the site of protein synthesis in a cell? তো ইয়াতে অপশ্যন 4টা হ'ল নিউক্লিয়াছ, মাইট্ৰকণ্ড্ৰিয়া, ৰিবজম আৰু গলগি এপাৰেটাছ। ইয়াৰ উত্তৰ হ'ব অপশ্যন চি ৰাইবজম। তো ৰাইবজমটো প্ৰটিন চিন্থেচিছ বা প্ৰটিন ফেক্টৰ্ছ বুলি জনা যায়। নেক্সট যিটো নিউক্লিয়াছ আছে, নিউক্লিয়াছটো DNA-টো ষ্ট'ৰ কৰে। নেক্সট আপোনালোকে নিশ্চয় জানে মাইট্ৰকণ্ড্ৰিয়া পাৱাৰ হাউচ অফ চেল।
আৰু যেটো গলগি এপাৰাটাছ আছে তো গলগি এপাৰাটাছৰ কাম হ'ল কি প্ৰটিনক মডিফাই আৰু পেকেজ কৰাত কিন্তু প্ৰটিনটো বনোৱাত নহয় তো প্ৰটিনটো যেটো প্ৰটিন আছে হেতুক মডিফাই আৰু পেকেজিং কৰাতে কাম কৰে নেক্সট কোৱেশ্চন দা ফাংচনেল ইউনিট অফ দা কিডনি ইজ তো ইয়াৰ উত্তৰটো হৈছে অপচন বি নেফ্ৰন নেক্সট কোৱেশ্চন 28 হুইচ প্লান্ট হৰমন প্ৰমোটস সেল ইলংগেশন কোন উদ্ভিদ হৰমনে কোষ দীঘলীকৰণত সহায় কৰে সাইটোকাইনিন অপচন এ সাইটোকাইনিন অপচন বি অক্সিন অপচন সি জিবাৰেলিন আৰু অপচন ডি এফচিসিক এসিড তো ইয়াৰে উত্তৰটো হৈছে অপচন বি তো ইয়াৰে যেটো সাইটোকাইনিন আছে হি সেল ডিভিজনত সহায় কৰে তো জিবাৰেলিনে গ্ৰোথত সহায় কৰে আৰু এফচিসিকে গ্ৰোথটো ইনহিবিট কৰে নেক্সট Question 29. The process by which green plants prepare food is called. সেউজীয়া উদ্ভিদে খাদ্য প্ৰসেস কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় অপচন এ ৰেসপিৰেশন অপচন বি ফটোসিনথেসিস বা সালোক সংশ্লেষণ তাৰপিছত অপচন সি ট্ৰান্সপিৰেশন বাষ্পমোচন তাৰপিছত অপচন ডি ফাৰ্মেন্টেশন তো ইয়াৰ উত্তৰটো হ'ব অপচন বি ফটোসিনথেসিস সালোক সংশ্লেষণ নেক্সট question 30 Which of the following not a part of human digestive system? ইয়াতে not to দিছে তো কোনটো পার্ট নহয় ডাইজেস্টিভ সিস্টেম বা পাচন তন্ত্ৰৰ এক নম্বৰ ষ্টমাক দুই নম্বৰ লিভাৰ বা যকৃত তাৰপিছত স্প্লিন বা প্লিহা তাৰপিছত তো হৈছে প্ৰেংকিয়াছ বা অগ্নাশয় তো ইয়াৰ উত্তৰটো হ'ব অপচন সি প্লিহা বাকি ষ্টমাক লিভাৰ আৰু প্ৰেংকিয়াছ এইকেইটা ডাইজেস্টিভত থাকে কিন্তু স্প্লিন বা প্লিহাটো ডাইজেস্টিভত নাথাকে তো এই তিনিটাৰ ষ্টমাকত কাম হ'ল মানে ডাইজেস্টিভ সিস্টেমত ষ্টমাকৰ কাম হ'ল ডাইজেষ্ট ফুডটো ডাইজেষ্ট কৰে লিভাৰে যেটো বাইল আছে বাইলটো প্ৰডিউস কৰে আৰু প্ৰেংকিয়াছ বা অগ্নাশয়ে সিক্ৰেট ডাইজেস্টিভ এনজাইম তো এনজাইমটো সিক্ৰেট কৰে Question 31 The genetic material of prokaryotic cell is তো prokaryotic কোষৰ জিনীয় পদাৰ্থ কি অপচন এ DNA enclosed in a nucleus তো circular DNA in the cytoplasm option C RNA only or option D protein coated DNA তো ইয়াৰ উত্তৰটো হ'ব অপচন বি circular DNA in the cytoplasm next question 32 তো এই কোৱেশ্চনৰ এনসাৰটো আপোনালোকে কমেন্ট কৰি জনাব ডাইৰেক্টলি নহয় আপোনালোকে কিংগিনাব কমেন্ট কৰিব হয়তো কৈ দিছ বাৰু which blood group is universal donor তো কোনটো ব্লাড গ্ৰুপে মানে সকলোকে ব্লাড ডোনেট কৰিব পাৰে তো ইয়াতে অপচন এ দি আছে অপচন বি বি দি আছে অপচন সি এ বি আৰু অপচন ডি ও তো ইয়াৰে এনসারটো আপোনালোকে ডাইৰেক্টলি এ বি তেনেকৈ নিদিব পজিটিভ নেগেটিভত দিব তো কোনটো ইয়াৰে যোনকেইটা দিয়া আছে পজিটিভ হয় নে নেগেটিভ হয় সেইটো ইয়াৰে এনসারটো দি দিব তো আপোনালোকৰ কাৰণে কমেন্ট বক্সটো খোলা আছে তাত কমেন্ট কৰি জনাব তো ইয়াৰ পৰা গম পোৱা যাব আৰু কিমান তাই ভিডিওটো ইয়ালৈকে চাইছে তো এইটো লাষ্ট ভিডিওটোত পুৰা এক্সপ্লেনেশ্যন দিয়া আছে কোনটো পজিটিভ কোনটো নেগেটিভ সকলোবিলাক Next, the male reproductive part of a flower is called. ফুলৰ পুংজনন অংশটোক বা পাৰ্টটোক কি বুলি কয় ষ্টিগমা এন্থাৰ তাৰপিছত অগ্নাশয় বা অভাৰি নেক্সট ষ্টাইল তো ইয়াৰ উত্তৰটো হ'ব অপচন বি এন্থাৰ তো বাকি তিনিটাটো ফিমেল পাৰ্ট হয় যেটো ইয়াৰে অপচন বি আছে হেতু মেল পাৰ্ট হয় তো ইয়াক যেটো এন্থাৰ আছে তাক মেল গেমেটছ বা মেল গেমেটছ বুলি জনা যায় তো ই পলেন গ্ৰেইনটো প্ৰডিউস কৰে Next question 34 Which of the following is a vestigial organ in humans তো ইয়াৰ উত্তৰটো হ'ব অপচন এ appendix Next question 35 The enzyme that digests starch in the mouth is মুখত চেতহাৰ হজম কৰা এনজাইমটো কি অপচন এ পেপচিন অপচন বি এমাইলেজ অপচন সি লাইপেজ আৰু অপচন ডি ট্ৰিপচিন তো ইয়াৰ উত্তৰটো হ'ব অপচন বি এমাইলেজ তো salivary amylase ব্ৰেকডাউনটো ষ্টাৰ্ট কৰে সুগাৰটো মুখতে তো ইয়াৰ উত্তৰটো এমাইলেজ বা salivary amylase নেক্সট যেটো পেপচিন আছে হি ষ্টমাকত প্ৰটিনটো ডাইজেষ্ট কৰে লাইপেজে ফেটটো ব্ৰেকডাউন কৰে আৰু যেটো ট্ৰিপচিন আছে হি প্ৰটিনটো ইনটেষ্টাইনত ডাইজেষ্ট কৰে Next question 36 Which of the following is a communicable disease তলৰ কোনটো সংক্ৰামক ৰোগ অপচন এ ডায়াবেটিস অপচন বি টিউবাৰকুলোসিস অপচন সি হাইপাৰটেনশন আৰু অপচন ডি আৰ্থৰাইটিস তো ইয়াৰ উত্তৰটো হৈছে অপচন বি টিউবাৰকুলোসিস
তো টিউবাৰকুলোচিছক ইনফেক্টিয়াছ ডিজিজ বুলিও জনা যায়। নেক্সট ডায়েবেটিছটো লাইফষ্টাইল বা নন কমিউনিকেবল ডিজিজ, তো জেনেটিকো হ'ব পাৰে। যিটো হাইপাৰ টেনশ্যন আছে, তো হাইপাৰ টেনশ্যনটো লাইফষ্টাইল ডিছঅৰ্ডাৰ বুলিও জনা যায়। নেক্সট যিটো আৰ্থৰাইটিছ আছে, সেইটো জইণ্ট পেইন, তো জইণ্টৰ পেইন হয়, তো জইণ্ট পেইন বা ইনফ্লামেশ্যন অফ জইণ্ট। নেক্সট কুৱেশ্যন 37, দ্য প্ৰচেছ অফ চেল ডিভিজন ডেট ৰিজাল্টছ ইন গেমেটছ ইজ কল্ড। জননকোষ সৃষ্টি কৰা কোষ বিভাজন প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? মাইট'চিছ, মিঅ'চিছ, বাইনাৰী ফিজন, তাৰপিছত বাৰ্ডিং। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, মিঅ'চিছ। নেক্সট কুৱেশ্যন 38, দ্য গেছ ৰিলিজ ডিউৰিং ফটোচিনথেচিছ ইজ। সালোক সংশ্লেষণত মুক্ত হোৱা গেছটো কি? কাৰ্বন ডাই অক্সাইড, অক্সিজেন, নাইট্ৰজেন আৰু হাইড্ৰজেন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, অক্সিজেন। তো সালোক সংশ্লেষণত গছৰ পৰা অক্সিজেনটো ওলাই আহে, সেই অক্সিজেনটো আমি লওঁ। তো সেইকাৰণে গছ থাকিলে মানুহ থাকে বুলি কয়। তো যদি গছে সালোক সংশ্লেষণ নকৰে তেনেহ'লে অক্সিজেনৰ প্ৰডাকশ্যনটো কমি যাব। নেক্সট কুৱেশ্যন 39, দ্য লাৰ্জেষ্ট গ্ল্যান্ড ইন দ্য হিউমেন বডি ইজ। তো অপশ্যন এ পেনক্ৰিয়াছ, অপশ্যন বি থাইৰয়ড, অপশ্যন চি লিভাৰ আৰু অপশ্যন ডিটো হৈ গ'ল পিটুইটাৰী। তো ইয়াৰ উত্তৰটো হ'ব লিভাৰ। তো গ্ল্যান্ড বুলি ক'লে লিভাৰ হ'ব, আৰু অৰ্গেন বুলি ক'লে হ'ব স্কিন। তো যিটো সকলোতকৈ ডাঙৰ গ্ল্যান্ড আছে সেইটো লিভাৰ, আৰু সকলোতকৈ ডাঙৰ অৰ্গেনটো হৈছে স্কিন। তো নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ মেক্ৰনিউট্ৰিয়েণ্ট ফৰ প্লেণ্টছ। তো উদ্ভিদৰ বাবে তলৰ কোনটো এটা মানে সৰু মাইক্ৰনিউট্ৰিয়েণ্ট। তো মাইক্ৰনিউট্ৰিয়েণ্ট ইয়াৰ অপশ্যন হ'ব অপশ্যন বি, আইৰণ। মেক্ৰটো অলপমান বেছি লাগে আৰু মাইক্ৰটো অলপমান কম লাগে। নেক্সট কুৱেশ্যন 41, দ্য চাইণ্টিফিক নেম অফ মডাৰ্ণ হিউমেন ইজ। তো আধুনিক মানুহৰ বা মানুহৰ বৈজ্ঞানিক নাম কি? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, হোমো চেপিয়েন্স। তো নেক্সট কুৱেশ্যন 42, এইটো কুৱেশ্যন লাষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত অহা কুৱেশ্যন হয়। তো লাষ্ট ইয়াৰ বি ফাৰ্মত আহিছিলে এইটো কুৱেশ্যন। তো দ্য হৰমন ৰেছপনচিবল ফৰ দ্য ফাইট অৰ ফ্লাইট ৰেছপন্স ইজ। তো ফাইট অৰ ফ্লাইট মানে যিটো ৰেছপন্স আছে তাৰে কাৰণে কোনটো হৰমন দায়ী? অপশ্যন এ ইনচুলিন, অপশ্যন বি এড্ৰিনালিন, অপশ্যন চি থাইৰক্সিন আৰু অপশ্যন ডি এষ্ট্ৰজেন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, এড্ৰিনালিন। তো এড্ৰিনালিনে কি কৰে? ইনক্ৰিজ হাৰ্টবিট, তাৰপিছত এনাৰ্জি প্ৰভাইড কৰে। নেক্সট ইনচুলিনটো আপোনালোকে জানে কণ্ট্ৰল চুগাৰ বা ডায়েবেটিছ। তো থাইৰক্সিনটো মেটাবলিজিমত সহায় কৰে, আৰু এইটো যিটো এষ্ট্ৰজেন আছে সেইটো ফিমেল হৰমন। নেক্সট কুৱেশ্যন 43, দ্য পাৰ্ট অফ দ্য ব্ৰেইন ডেট কণ্ট্ৰল বেলেঞ্চ এণ্ড কোঅৰ্ডিনেশ্যন ইজ। মগজুৰ কোনটোৱে ভাৰসাম্য আৰু সমন্বয় নিয়ন্ত্ৰণ কৰে? অপশ্যন এ চেৰিব্ৰাম, অপশ্যন বি চেৰিবেলাম, অপশ্যন চি মেডুলা অবলংগাটা, তাৰপিছত হৈছে হাইপোথালামাছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, চেৰিবেলাম। তো নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ গ্ৰীণ হাউচ গেছ। তো তলৰ কোনটো গ্ৰীণ হাউচ গেছৰ এটা এফেক্ট হয়? অপশ্যন এ অক্সিজেন, অপশ্যন বি মিথেন, অপশ্যন চি নাইট্ৰজেন আৰু অপশ্যন ডি হাইড্ৰজেন। তো আগৰ এটা কুৱেশ্যন দিয়াতে তাতে অপশ্যনত আছিল CO2, ইয়াতে মিথেন আছে। তো ইয়াৰ উত্তৰটো হ'ব মিথেন। তো ইয়াতে কেতিয়াবা CO2 থাকিব পাৰে, তো সেইটো হ'ব মিথেন বা CO2। তো নেক্সট কুৱেশ্যন 45, দ্য প্ৰচেছ অফ কনভাৰ্চন অফ এমনিয়া টু ইউৰিয়া অকাৰ্ছ ইন দ্য। তো ক'ত হয়? অপশ্যন এ লিভাৰ বা যকৃত, অপশ্যন বি কিডনী, তাৰপিছত লাংছ, তাৰপিছত ষ্টমাক। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, লিভাৰ। তো নেক্সট, দ্য ষ্টাডি অফ ফচিলছ ইজ কল্ড। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ টু। কুৱেশ্যন 47, দ্য ফাৰ্ষ্ট ষ্টেপ ইন ফটোচিনথেচিছ ইজ। তো অপশ্যন এ ফৰ্মেশ্যন অফ গ্লুক'জ, তাৰপিছত এবজৰ্পশ্যন অফ লাইট, তাৰপিছত ৰিলিজ অফ অক্সিজেন, তাৰপিছত ফিক্সেশ্যন অফ CO2। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, এবজৰ্পশ্যন অফ লাইট। তো প্ৰথমে উদ্ভিদে পোহৰৰ ৰশ্মিটো শোষণ কৰে, তাৰপিছত বাকীবিলাক মানে প্ৰচেছ হয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, এবজৰ্পশ্যন অফ লাইট। নেক্সট কুৱেশ্যন 48, হুইচ অফ দ্য ফলোইং ইজ এ পাৰ্ট অফ এক্সিয়েল স্কেলেটন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, স্কাল। তো স্কেলেটন চিষ্টেমত আহি যায় এক্সিয়েল আৰু এপেণ্ডিকুলাৰ।
তো এক্সিয়েল স্কেলত 80টা বন থাকে আৰু যেটো এপেন্ডিকুলাৰ আছে তাত থাকিব 126 বন। টোটেল 206টা বন থাকে। 206 বন্দৰ তো সকলোৰে এটা নিজা নাম থাকে। আৰু যেতিয়া শিশু এটা বাৰ্থ হয় জন্ম হয় তেতিয়া প্ৰায় 300ৰ পৰা 310 প্ৰায় 306 বুলি ধৰিব পাৰি। তো সেইখিনি বন থাকে, কিন্তু যেতিয়া শিশুটো ডাঙৰ হয় তেতিয়া ইয়াৰে বনবিলাক কমি আহে বা লগ লাগি যায়। তো এটা অডাল্ট হিউমানৰ টোটেল বন 206, এনে চাইল্ড বাৰ্থত 306 মান হয়। আৰু যেতিয়া অডাল্ট হয় তেতিয়া মানে 206। নেক্সট কুৱেশ্যন 49, দ্য ডিজিজ কজড বাই দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন চি। তো ভিটামিন চিৰ অভাৱত কোনটো ৰোগ হয়? অপশ্যন এ স্কাৰ্বি, অপশ্যন বি ৰিকেটছ, অপশ্যন চি বেৰি আৰু অপশ্যন ডি নাইট ব্লাইণ্ডনেছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ স্কাৰ্বি। তো স্কাৰ্বিটো ভিটামিন চিৰ অভাৱত হয়, আৰু ৰিকেটছটো ভিটামিন ডি, আৰু যিটো বেৰি আছে সেইটো ভিটামিন B1, তো B1ৰ কাৰণে হয়। আৰু নাইট ব্লাইণ্ডনেছ ভিটামিন এ, কুকুৰী কণাটো ভিটামিন এ। নেক্সট আজি লাষ্ট কুৱেশ্যন 50, দ্য প্ৰচেছ অফ ৱাটাৰ মুভমেণ্ট থ্ৰু এ প্লেণ্ট ইজ কল্ড। তো উদ্ভিদৰ মাজেৰে পানী চলাচল প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? বাষ্পমোচন, তাৰপিছত স্থানান্তৰণ, তাৰপিছত অছম'চিছ, আৰু লাষ্টতটো হৈছে ডিফিউজন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ বাষ্পমোচন। তো আমি ইয়াতে 50টা কুৱেশ্যন আলোচনা কৰিলোঁ, আৰু এক্সামলৈতো বেছি দিন নাই। তো বি ফাৰ্মৰ কাৰণেতো নাই, আৰু BSc নাৰ্ছিঙৰ কাৰণে মাত্ৰ কেইদিনমান আছে। তো আমি যদি পাৰোঁ আৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো ইয়াৰ পিছতো আৰু কিছুমান নটিফিকেশ্যন বা কিছুমান আপডেট থাকিব। এই আপডেটবিলাক আমাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে আমাৰ ই বুক বা মক টেষ্ট চিৰিজ লোৱা নাই তেনেহ'লে লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰে পৰা লৈ ল'ব পাৰিব। তো এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।